তৃণমূল কংগ্ৰেছ ত্যাগ কৰা ৰিপুন বৰা যদি পুনৰ কংগ্ৰেছলৈ আহে বা কংগ্ৰেছে গ্ৰহণ কৰে তেতিয়াহ'লে আমি ক'ম যে কংগ্ৰেছৰ পৰা নতুনত্ব আশা নকৰিব অসমৰ সাধাৰণ জনতাই। কংগ্ৰেছত কোনো সংস্কাৰ নাই। নৱপ্ৰজন্মক উৎসাহিত কৰা সাংসদ গৌৰৱ গগৈৰ এই যিবোৰ প্ৰয়াস যি চেষ্টা সেইবোৰ বিফল হ'ব। কাৰণ ৰিপুন বৰা কংগ্ৰেছত অহাটো আমি এই কাৰণে বিচৰা নাই, ৰিপুন বৰা এগৰাকী গাদ্দাৰ, এগৰাকী প্ৰবঞ্চক। তেওঁ এই কাৰণে প্ৰবঞ্চক বুলি কৈছোঁ, ৰিপুন বৰাক কংগ্ৰেছে কি দিয়া নাছিল? মন্ত্ৰী পাইছিল, তেওঁ শিক্ষামন্ত্ৰী আছিল, ৩-৪বাৰ বিধায়ক, কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব পালন কৰিছিল, ৰাজ্যসভাৰ সাংসদ হৈছিল আৰু ২০২২ চনত ত্যাগ কৰিলে। কংগ্ৰেছ ত্যাগ কৰি কি কৰিলে? তৃণমূলত গ'ল, তৃণমূলৰ সভাপতি হ'ল আৰু হৈ কি কৰিলে? ২০২৪ লোকসভাৰ নিৰ্বাচনত বেছিভাগ সমষ্টি নিজৰ প্ৰাৰ্থী দিলে আৰু প্ৰাৰ্থী দি কাৰ লাভ কৰিলে, কেনেকৈ লাভ কৰিলে এই কথাবোৰ কোৱাৰ প্ৰয়োজনে নাই। গতিকে এওঁলোকক নাতে, এওঁলোক ক্ষমতাৰ কাৰণে পাগল। এই যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই কিবা যে বলীয়া কুকুৰৰ কথা কৈছিল, আচলতে এওঁলোক ক্ষমতাত নাপালে, ক্ষমতাত নাথাকিলে বলীয়া কুকুৰৰ দৰে হয়, পাগল হৈ যায়। ক্ষমতা লাগে আৰু সেইকাৰণে এওঁলোকে ক্ষমতাৰ কাৰণে যি মন যায় তাকে কৰিব পাৰে আৰু ক্ষমতাৰ কাৰণে যি মন যায় তাকে কৰিব পৰা নেতা এতিয়া নতুন প্ৰজন্মই নিবিচাৰে। নতুন প্ৰজন্মক সেই নেতা নালাগে। কংগ্ৰেছৰ পৰা ইমান পোৱাৰ পিছত কংগ্ৰেছক যি ধৰণে প্ৰবঞ্চনা কৰিলে, যি ধৰণে প্ৰতাৰণা কৰিলে, যি ধৰণে বিশ্বাসঘাতকতা কৰিলে, সেই ব্যক্তিগৰাকীকেই যদি কংগ্ৰেছে পুনৰ দললৈ আদৰি আনে, পুনৰ দলত মৰ্যাদাপূৰ্ণ এটা পদ দিয়ে, তেতিয়াহ'লে অসমৰ সাধাৰণ জনতাৰ আৰু বুজিবলৈ বাকী নাই যে এওঁলোকৰ সেই একেই, এওঁলোক সেই একেই ফক্কৰবাজি। গতিকে নতুন প্ৰজন্মৰ নেতা হিচাপে গৌৰৱ গগৈৰ প্ৰতি বা নতুন প্ৰজন্মৰ একাংশ নেতাৰ প্ৰতি অসমৰ সাধাৰণ জনতাৰ যি আস্থা, যি বিশ্বাস, সেই বিশ্বাসত মহভংগ হ'ব। আৰু অসমৰ এগৰাকী সাধাৰণ নাগৰিক হিচাপে, সাধাৰণ লোক হিচাপে এই কথাটোৱে ক'ব খুজিছোঁ, সংস্কাৰ লাগে, ৰাজনৈতিক সংস্কাৰ লাগে, ৰাজনীতিত মূল্যবোধ লাগে আৰু ৰাজনীতিত নিষ্ঠাবান মানুহ লাগে। বহুত হৈ গ'ল এওঁলোকৰ। ৰিপুন বৰাৰ এনেও বয়স বহুত হ'ল, মোটামুটি ৬৮ বছৰমান হ'লেই। গতিকে কংগ্ৰেছৰ পৰা বহুত পালে, তৃণমূল পৰ্যায়ৰ সভাপতি হ'ল, বহুত পালে, তেখেতে আৰু নালাগে। আমি ভাবোঁ তেখেতে আৰু সক্ৰিয় ৰাজনীতিত অংশগ্ৰহণ কৰা উচিত নহয়। মই ক'লোঁ নহয়, শাসনত নাথাকিলে, ক্ষমতাত নাথাকিলে, পদবীত নাথাকিলে একাংশই যে মানে পাগল হৈ যায়, যদিহে তাৰ পৰা ব্যতিক্ৰম ৰিপুন বৰা, তেতিয়াহ'লে ৰিপুন বৰাই কংগ্ৰেছক অহাটো উচিত নহয়। আৰু ৰিপুন বৰা কংগ্ৰেছত আহিলে সাধাৰণ জনতাই বিশ্বাসত নল'ব কংগ্ৰেছ দলটো। গতিকে যিহেতুকে ২০২৬ নিৰ্বাচন সমাগত, ২০২৬ পূৰ্বে মূল্যবোধৰ ৰাজনীতিৰ সৃষ্টি কৰি, সংস্কাৰকামী এটা লক্ষ্য লৈ নতুন প্ৰজন্মক উৎসাহিত কৰি সুস্থিৰ অসম এখন গঢ়াৰ কাৰণে, শান্তিপূৰ্ণ অসম এখন গঢ়াৰ কাৰণে, প্ৰগতিশীল অসম এখন গঢ়াৰ কাৰণে এটা বিকল্প দলৰ প্ৰয়োজন। কংগ্ৰেছ আৰু বাকী দলসমূহৰ যি গোটবন্ধন, তেওঁলোকে কি ধৰণে আগবঢ়াই নিয়ে সেইটো বেলেগ কথা, কিন্তু বিকল্প শক্তি হিচাপে মুখ্য ভূমিকা গ্ৰহণ কৰিব লাগিব কংগ্ৰেছে। আৰু সেইকাৰণে কংগ্ৰেছক সংস্কাৰৰ প্ৰয়োজন আছে। কংগ্ৰেছে নতুন চিন্তাৰে, নতুন গতিৰে, নতুন উন্মেষেৰে আগবাঢ়িব লাগিব। যদি একেখিনি মানুহ লৈয়ে কংগ্ৰেছে আগবাঢ়ে, বয়সীয়াল লোককেইজনকে লৈয়ে যদি আগবাঢ়ে, নতুনক যদি গুৰুত্ব নিদিয়ে, নতুনক যদি আগবঢ়াই নিদিয়ে, তেতিয়াহ'লে কংগ্ৰেছটো সেয়েই। কংগ্ৰেছৰ চূড়ান্ত ভ্ৰষ্টাচাৰ, দুৰ্নীতিৰ কাৰণেহে ভাৰতীয় জনতা পাৰ্টি শাসনত অধিষ্ঠিত হৈছিল। গতিকে কংগ্ৰেছৰ সীমাহীন যি নিৰ্যাতন, এক ধৰণৰ নিৰ্যাতন, অৰ্থনৈতিক নিৰ্যাতন, ৰাজনৈতিক নিৰ্যাতন, দুৰ্নীতিৰ নিৰ্যাতন, ভ্ৰষ্টাচাৰৰ নিৰ্যাতন, এই গোটেইবোৰে অতিষ্ঠ কৰি তুলিছিল অসমৰ সাধাৰণ জনতাক, ভোটাৰ ৰাইজক, আৰু সেইকাৰণে সেই ফলটো পাইছিল। আৰু এইবাৰ সেই একেই কাম তাতকৈ বেছি কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে। গতিকে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখন উৎখাত কৰিবৰ কাৰণে, ভাৰতীয় জনতা পাৰ্টীক প্ৰতিহত কৰিবৰ কাৰণে নতুন প্ৰজন্মৰ মাজত যি বিশ্বাস আৰু সজাগতা সৃষ্টিৰ প্ৰয়োজন, ইতিমধ্যে কিছু অংশ কৰিবলৈ সক্ষম হৈছে গৌৰৱ গগৈ ডাঙৰীয়াই। আৰু গৌৰৱ গগৈ যি প্ৰাণ এটা দিছে, প্ৰাণ দিবলৈ প্ৰয়াস কৰিছে, অসমৰ ৰাজনীতিত তেওঁ এটা প্ৰাণ দিবলৈ প্ৰয়াস কৰিছে, প্ৰাণটো হ'ল নিকা স্বচ্ছতাৰ প্ৰাণ। সেয়ে আমি দিকে বিবেকে স্পষ্টভাৱে ক'ব খুজিছোঁ যে অসমৰ সাধাৰণ জনতাক আস্থাত লৈ, বিশ্বাসত লৈ আপোনালোকে আগবাঢ়ক। মানে ছয়তান মানুহবোৰক আৰু নানিব, বিশ্বাসঘাতকবিলাকক আৰু প্ৰশ্ৰয় নিদিব, প্ৰতাৰকসকলক আৰু প্ৰশ্ৰয় নিদিব। যিসকলে আচল সময়ত আপোনালোকক এৰি বেলেগ ফালে গৈছিল, সুবিধাবাদৰ আশ্ৰয় লৈছিল, তেনেলোকক যদি পুনৰ টকা থাকিল বুলিয়েই যদি আশ্ৰয় দিয়ে, আকৌ স্থান দিয়ে, আকৌ পদমৰ্যাদা দিয়ে, তেতিয়ালৈকে আপোনালোক আৰু এওঁলোকৰ মাজত কোনো পাৰ্থক্য নাথাকিব। আৰু তেতিয়া অসমৰ সাধাৰণ মানুহ নিশ্চিত হ'ব যে আপোনালোকে ছয়তানৰ মুখা পিন্ধা মানুহ।